বাদ্যযন্ত্ৰৰ ট্ৰেইনিংটো কেনেকুৱা আছিলে তেখেতে নিজেই আঁকোৱালি লৈছিলে নে আপোনালোকে তেওঁক আগবঢ়াই দিছিলে নাই বাদ্যযন্ত্ৰ লৈছিলে বা ট্ৰেইনিং লৈছিলে তেওঁ প্ৰকাশ কৰে ট্ৰেইনিং বাদ্যযন্ত্ৰ প্ৰথম হেৰিটো হৈছিল তুৰাত এই কৰিমগঞ্জত বাঁহীবাদক এজন টিচাৰ আছিলে তাত বাঁহীবাদকজনে ইয়াক লৈছিলে বাঁহী শিকিবলৈ তবলা বাঁহীটোতো বাৰু নহ'ল তেওঁ তবলা শিকিলে তবলা ভালকৈয়ে শিকিলে এওঁ আৰু তাৰ আৰু এটা বেংগলী ল'ৰা দুয়োটাই সেইজনৰ বেনাৰ্জী ছাৰৰ শিষ্য দুয়োটাই ভাল ষ্টুডেণ্ট হ'ল ভাল হেৰি তবলিষ্ট হ'ল তাৰ অলপমান দিনৰ পিছত আমাৰ ট্ৰেন্সফাৰেবল চাকৰি আমি ক'বলৈ আহিলোঁ মানে কৰিমগঞ্জ এৰিব লগা হ'ল সেই সিটো ল'ৰাও কি হ'লগৈ নাজানো বোধহয় ভাল বাদকেই হ'ল আৰু এওঁতো আৰু এনেকৈ আহিলে তবলাই বেলেগ বাদ্য চাউণ্ড ইনষ্ট্ৰুমেণ্ট